Good morning everyone. Welcome to Tally Education. So আমি যোৱাকালি পঢ়িলো সংখ্যা প্ৰণালীৰ বিষয়ে ন তাতে আমি গম পালো যে দুটা সংখ্যা প্ৰণালীৰ বিষয়ে গম পালো কি আছিল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা যাৰ ভিতৰত স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এই সকলোবোৰ আহে নে আৰু যিবোৰ সংখ্যা পৰিমেয় নহয় সেইবোৰ হৈছে অপৰিমেয় সংখ্যা আৰু পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি কয় সংখ্যা হয়নে আৰু তোমালোকে শিকিলা যে দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যাবোৰ আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰো হয়নে আজিৰ ক্লাছত আমি শিকিম অপৰিমেয় সংখ্যাৰ বিষয়ে হ'ব অপৰিমেয় সংখ্যা কোনবিলাক আৰু সেই সংখ্যাবিলাকক আমি কিয় অপৰিমেয় বুলি ধৰো পৰিমেয় কিয় নহয় হিহঁত ঠিক আছে হেতু আমি বহলভাৱে আলোচনা কৰিম এতিয়া আমি কালি যিখিনি পঢ়িলো তাৰে অলপ পুনৰাবৃত্তি কৰি লওঁ ঠিক আছে তোমালোকক কিছুমান উক্তি দিয়া হৈছে ঠিক আছে উক্তিবোৰ সত্য নে অসত্য তোমালোকে ক'ব লাগে প্ৰথমতে কৈছে যে প্ৰত্যেক পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হয় এটো শুদ্ধ হয় জানো তাৰ কাৰণে আমি এটা উদাহৰণ লৈ চাওঁ ঠিক আছে এতিয়া পৰিমেয় সংখ্যাৰ পৰা যিকোনো এটা সংখ্যা লোৱা ধৰি লোৱা 3/4 3/4 এটা পৰিমেয় সংখ্যা কিয় হয় হি পৰিমেয় সংখ্যা কাৰণ 3/4 ক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো হয়নে য'ত p আৰু q তোমাৰ অখণ্ড সংখ্যা হ'ব লাগিব লগতে qৰ মান শূন্য হ'ব নোৱাৰে ঠিক আছে গতিকে 3/4 টো পৰিমেয় সংখ্যা হয় কিন্তু ই অপৰিমেয় সংখ্যা হয় জানো নহয় হয়নে 3/4 পৰিমেয় সংখ্যা হয় আৰু যদি কোনো এটা সংখ্যা তুমি পৰিমেয়ত ৰাখিছা তেন্তে কি অপৰিমেয় হ'ব নোৱাৰে গতিকে আমাৰ উক্তিটো সত্য জানো অসত্য এটো মিছা হয় তাৰ পিছত কৈছে প্ৰত্যেক পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় এটো কি হ'ব এটা উদাহৰণ লৈ চোৱা পৰিমেয় সংখ্যা ইয়াতে এখিনি ভুলকে দিয়া আছে দেই এখিনি নহয় তোমালোকক উক্তিটো চোৱা কি কৈছে প্ৰত্যেক পৰিমেয় সংখ্যা তাৰমানে 3/4 1 ইহঁতবোৰ বাস্তৱ সংখ্যা হয় হয়নে সকলোবোৰ পৰিমেয় সংখ্যা তোমাৰ বাস্তৱ সংখ্যা হয় কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইখিনি আহে হয়নে গতিকে যিকোনো এটা তুমি পৰিমেয় সংখ্যা লোৱা কি বাস্তৱ সংখ্যা হ'বই গতিকে এই উক্তিটো আমাৰ সত্য হয় ঠিক আছে যদি ক'লে হয় অপৰিমেয় সংখ্যা তেতিয়া কি হ'লে হয় প্ৰত্যেক অপৰিমেয় সংখ্যা যদি বাস্তৱ সংখ্যা হয় বুলি ক'লে হয় চোৱা পিছৰ উক্তিটো যদি প্ৰত্যেক অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় এই উক্তিটো সত্য নে অসত্য প্ৰত্যেক পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় এটো শুদ্ধ হয় ঠিক আছে কিন্তু প্ৰত্যেক অপৰিমেয় সংখ্যাও বাস্তৱ সংখ্যা হয় নে অপৰিমেয় সংখ্যা লৈ চাব পাৰা ঠিক আছে
অপৰিমেয় সংখ্যাৰ যিকোনো এটা তুমি লব পাৰা কৈছে 3/4 বাস্তৱ সংখ্যা হয় কিন্তু হি অপৰিমেয় সংখ্যা নহয় যেটো কথা শুদ্ধ হয় কিন্তু আমাক উক্তিটো কি কৈছে যে প্ৰত্যেক অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয় √3 ই এটা অপৰিমেয় সংখ্যা হয় হয়নে √3 কাৰণ ইহতবোৰ অখণ্ড সংখ্যা নহয় বা √2 ই এটা অপৰিমেয় সংখ্যা হয় √3 বা √2 বাস্তৱ সংখ্যা হয় নে নহয় ইহত বাস্তৱ সংখ্যা হয় কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় দুই বিধে আহে তো সংখ্যাটো লাগে পৰিমেয় হওক না লাগে অপৰিমেয় হওক বাস্তৱ সংখ্যা হি হবই বুজিছা গতিকে এই উক্তিটো সত্য হয় প্ৰত্যেক অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় ঠিক আছে ইয়াতে অসত্য আহিলে যে এটো ভুলকে আছিলে ঠিক আছে উক্তিবোৰ দিয়াৰ লগে লগে ভালকে পঢ়ি চাবা কি কৈছে আৰু বুজিব চেষ্টা কৰিবা যদি উক্তিটো বুজি নোপোৱা তেন্তে উদাহৰণ লৈ চাবা ইয়াত আকৌ একেটা কথাই কৈছে প্ৰত্যেক অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় হয়নে মই তোমালোকক অলপ আগত কলো যে এটো সত্য হয় ঠিক তেনেকৈ প্ৰত্যেক পৰিমেয় সংখ্যাও বাস্তৱ সংখ্যা হয় ঠিক আছে সেই উক্তিটো সত্য হয় তাৰ পাছত কৈছে প্ৰত্যেক বাস্তৱ সংখ্যা এবাৰ উলুটাকে কৈছে প্ৰত্যেক বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা হয় প্ৰত্যেক বাস্তৱ সংখ্যা কৈছে অপৰিমেয় সংখ্যা হয় তাৰ কাৰণে তুমি কি কৰিব লাগিব এটো উক্তি সঁচা নে মিছা জানিবলৈ হলে এটা আমি উদাহৰণ লব লাগিব নহয় জানো আমি লৈ চাও বাৰু ইয়াত কৈছে অসত্য এই উত্তৰটো ঠিকে আছে নে নাই কোৱাচোন প্ৰত্যেক বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা হয় উক্তিটো দিয়া আছে আমাৰ অসত্য এটো হয়নে ঠিকে আছে নে উত্তৰটো চোৱা উদাহৰণ লৈ আমি বুজিবলৈ চাও ধৰি লোৱা 5/2 5/2 এটা বাস্তৱ সংখ্যা হয় কিন্তু 5/2 পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা নহয় গতিকে 5/2 এটা বাস্তৱ সংখ্যা কিন্তু অপৰিমেয় নহয় গতিকে প্ৰত্যেক বাস্তৱ সংখ্যা যে অপৰিমেয় হয় হেতু কথা সত্য নহয় গতিকে এই উক্তিটো হৈছে মিছা অসত্য ঠিক আছে এতিয়া কৰিব পাৰিবানে তেনেকুৱা ধৰণৰ আনসাৰবোৰ এতিয়া আমি আহো অপৰিমেয় সংখ্যাৰ মাজলৈ ঠিক আছে দশমিক বিস্তৃতি নিৰ্ণয় কৰা গম পাইছানে কি কৰিব দিছে 1/2 দিয়া আছে 2 ৰে একক তুমি হৰণ কৰিব লাগে 2 ৰেটো একক হৰণ নাযায় কাৰণ 1 টো 2 কে সৰু হয় গতিকে কি কৰিবা আমি তাতে দশমিকৰ সহায় লওঁ হয়নে 2 ৰে একক হৰণ নাযায় কাৰণে প্ৰথমতে তুমি 0 0 বহাই ললা 2 0 গুণ 0 তাৰপিছত 1 থাকিলে তো একৰ পিছফালে এটা 0 বহাবৰ কাৰণে আমি কি কৰো এটা দশমিকৰ সহায় লওঁ তো এটা দশমিক তুমি বহাই দিলা তাৰ কাৰণে একৰ পিছফালে এটা 0 বহাব পাৰিলা হয়নে এতিয়া কি হ'ব 10ক 2 ৰে হৰণ যায় গতিকে কি লিখিব পাৰিবা 2 5 গুণ 10 গতিকে 1/2 ৰ দশমিক বিস্তৃতি আমি পালো 0.5
ঠিক আছে এতিয়া কৰা 1/3 3ৰে একক হৰণ কৰা আকৌ একটো সৰু হয় 3তকে 3ৰে একক হৰণ নাযায় গতিকে আমি আকৌ দশমিকৰ সহায় ল'ব লাগিব হয়নে প্ৰথমতে 0 দি পূৰণ কৰি ললা 0ই হয় তাৰ পাছত এক নামি আহিলে তাৰ পাছত কি কৰিবা এটা দশমিক বহুৱাবা একৰ পাছফালে আৰু ভাগফলটোত 0ৰ পাছফালে তেতিয়া একৰ পিছফালে তুমি এটা 0 বহাব পাৰিবা 0টো তললৈ নামি আহিলে কি হ'ল 10 এতিয়া 10ক 3ৰে কেনেকৈ হৰণ কৰিবা 3 3 গুণ 9 3 4 গুণ 12 তো 9টো বহুৱাবা 3 3 গুণ 9 আকৌ এক বাকি থাকিলে চোৱা যেহেতু আমি দশমিক বহুৱাই লৈছো গতিকে আমি 0 বহুৱাই যাব পাৰি আকৌ 0 দিয়া কি হ'ব আকৌ 3 3 গুণ 9 হ'ব আকৌ এক বাকি থাকিলে এনেকে তুমি 3 3 3 পায়ে গৈ থাকিবা 0.3333 পায়ে গৈ থাকিবা ঠিক আছে আগতে কি হৈছিল 1/2 ত আমি 0.5 পালো হৈ গল খতম হৈ গল আমাৰ হৰণটো খতম হৈ গল আৰু ভাগশেষ একো নাথাকিলে কিন্তু 1/3 যেতিয়া কৰিছো তেতিয়া কি হৈছে আমি একেটা সংখ্যাকে পায়ে গৈ আছো ভাগফলত 3টোকে আমি পায়ে গৈ আছো মানে প্ৰথম সংখ্যাটো চোৱা 0.5 আৰু বাকি থাকিছে কি একো বাকি ৰোৱা নাই 0 ভাগশেষ 0 কিন্তু পিছত চোৱা একেটা সংখ্যাকে আমি পায়ে গৈ আছো সেই সংখ্যাটো ৰিপিট হৈ আছে ভাগফলত আৰু ভাগশেষ আমি প্ৰত্যেকবাৰে কি পাই আছো 1 একে ভাগশেষে পাই আছো আমি বাৰে বাৰে ঠিক আছে তো এই প্ৰথমটো দশমিকক কোৱা হয় পৰিসমাপ্ত দশমিক বা পৰিসমাপ্তি দশমিক ঠিক আছে তাৰ মানটো শেষ হৈ গৈছে ভাগশেষ 0 হৈ গৈছে আৰু পিছৰ দশমিকটো কোৱা হয় পৰিসমাপ্তি নহয় তাৰ মানে অপৰিসমাপ্তি কিন্তু অপৌনিক কি কোৱা হয় অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক যাৰ মানে ৰিপিটিং বা ৰিপিট হৈ আছে 3টো তোমাৰ ৰিপিট হৈ আছে আমি বাৰে বাৰে পাই আছিলো তো সেইকাৰণে কি হ'ব কি পৌনঃপুনিক আৰু অপৰিসমাপ্তি কাৰণ সেই হৰণটো তুমি কৰি শেষ কৰিব নোৱাৰা ভাগশেষ তুমি 0 নোপোৱাগে কেতিয়াও সদায় 1 পাবা আৰু একেটা হৰণে ৰিপিট হৈ থাকিব ঠিক আছে এতিয়া কৈছে দশমিক বিস্তৃতিটো পৰিসমাপ্তি নে অপৰিসমাপ্তি নিৰ্ণয় কৰা পৰিসমাপ্তি হয় নে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক এটো 7/6 লিখিবা 3 নহয় ঠিক আছে 7/3 টো নিজে কৰি চাবা ঘৰত কি পাবা হ'ব পৰিসমাপ্তি পাবা নে অপৰিসমাপ্তি পাবা এতিয়া 7/6 তো 6 ৰে আমি একক হৰণ কৰিম 6 ৰে আমি 7ক হৰণ কৰিম 6 ৰে আমি 7ক হৰণ কৰিম 7টো 6কে ডাঙৰ গতিকে 6 ৰে 7ক আমি হৰণ কৰিব পাৰিম প্ৰথমতে কি কৰিলা 6 গুণ 6 হয়নে বাকি থাকিলে 1 তাৰ পিছত আগৰ নিচিনা আকৌ দশমিক বহুৱালা কাৰণ একক 6 ৰে হৰণ কৰিব নোৱাৰা দশমিক বহুৱাৰ লগে লগে পিছফালে তুমি 0 এটা বহাব পাৰিবা গতিকে 6 এগুণ 6 কাৰণ 6 দুগুণ 12 হৈ যায় তাৰ মানে 10তকে ডাঙৰ হৈ যায় গতিকে 1 বহাব লাগিব ইয়াতে পালা 6
বাকি থাকিল 4 আকৌ তাৰ পাছত কি পালা 6 6 গুণ 36 আকৌ বাকি থাকিলে 4 আকৌ তুমি হৰণ কৰা 6 6 গুণ 36 বাকি থাকিল আকৌ 4 গতিকে 7/6 আমি কেনেকুৱা পালো 1.66 এটো 1 এটা থাকিব মানে 1 এটা আছে নহয় ইয়াতে 1.166 ... এনেকে গৈয়ে থাকিব তো ইয়াতে যেটো সংখ্যা ৰিপিট হৈ আছে বা যেটো সংখ্যাৰ পুনৰাবৃত্তি হৈ আছে সেই সংখ্যাটো কি হয় 6 হয়নে গতিকে এই দশমিকটো পৰিসমাপ্তি নে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক এটো হৈছে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক দশমিক এতিয়া তল দিয়া সংখ্যা বিলাকৰ তোমালোকে দশমিক বিস্তৃতি উলিয়াব লাগে 3/5 ঠিক আছে 3/5 তিনিক 5ৰে হৰণ কৰিব লাগে তিনিটো 5তকৈ সৰু হৰণ নাযায় তো কি কৰিলা দশমিক দিলা লগতে এটা শূন্য বহুৱালা যত আমি পালো 0.6 3/5 মানে হৈছে 0.6 আৰু ভাগশেষ আমি পাইছো 0 গতিকে এই দশমিকটো হ'ব কি হ'ব পৰিসমাপ্তি দশমিক ই শেষ হৈ গৈছে মানে পৰিসমাপ্ত হ'ব এতিয়া 13/99 যদি 99 ৰে হৰণ কৰিব বিচাৰা কৰি চাব পৰা নিজে তোমালোকে হৰণটো ইয়াতো 13 টো 99 তকৈ সৰু বহুত সৰু তো তোমালোকে দশমিক বহুৱাব লাগিব হয়নে দশমিক বহালে পাবা 130 যত একৰে তুমি পূৰণ কৰিবা 99ক একৰে পূৰণ কৰিলে পাবা 99 বাকি থাকিব 31 ঠিক আছে বাকি থাকিব তোমাৰ 31 তাৰ পাছত আকৌ শূন্য বহালা তাৰ পাছত 99ক 3 ৰে পূৰণ কৰিলে পাবা 297 এই হৰণটো তোমালোকে নিজে কৰি চাব লাগিব দেই আকৌ সোৱা বাকি থাকিলে 13 তো ইয়াতে আমি হৰণ কৰি সংখ্যাটো পালো যে 0.131313 এনেকে গৈয়ে থাকিব তো ইয়াতে পুনৰাবৃত্তিৰ সংখ্যাটো পুনৰাবৃত্তি হৈ থকা সংখ্যাটো কি হয় 13 গতিকে বুজি পালা এটা সংখ্যাই যে পুনৰাবৃত্তি হ'ব হেনেকুৱা কোনো কথা নাই দুটা সংখ্যাও হ'ব পাৰে ইয়াত 13 ৰিপিট হৈ আছে কেতিয়াবা তিনটা ৰিপিট হৈ থাকিব কেতিয়াবা পাঁচটা সংখ্যাৰো ৰিপিট হৈ থাকিব ইমানখিনি পালা আকৌ হৰণ কৰিলে একেটা সংখ্যাই পাবা আকৌ হৰণ কৰিলে একেটা সংখ্যাই পাবা গতিকে এনেকুৱা দশমিকবোৰ হৈছে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক তো একে ধৰণে তোমালোকে 9/50 ও চাব পাৰা যেটো হৈছে 0.18 ভাগশেষ শূন্য গতিকে দশমিকটো আমাৰ সমাপ্ত হৈ গৈছে 22/7 এটো আমি পিছত চাম 22/7 টো অপৰিসমাপ্তি পৌনঃপুনিক নহয় 22/7 টো কি সংখ্যা বাৰু কোৱাচোন এটুক আমি জানো কি বুলি পাই বুলি মানে পাই মান হৈছে 22/7 আৰু পাই মান 3.14 ... এনেকে উলায়ে গৈ থাকিব হেতু না ৰিপিট হয় না কেতিয়াবা শেষ হয় ঠিক আছে আৰু তোমালোকে পিছত গম পাবা যে পাইটুক বা এনেকুৱা ধৰণৰ সংখ্যা বিলাককে আমি অপৰিমেয় সংখ্যা কওঁ আৰু পাইটো এটা বহুত বিখ্যাত অপৰিমেয় সংখ্যা হয় ঠিক আছে গতিকে আমি পালো পৰিসমাপ্ত দশমিক হাফ
0.5 3/5 0.6 শেষ হৈ গৈছে ভাগশেষ 0 পাইছো 9/50 0.18 আৰু অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক এইকেইটা পাইছো যেকেইটা 3 টো ৰিপিট হৈ আছে 6 টো ৰিপিট হৈ আছে 13 টো ৰিপিট হৈ আছে এই 22/7 টো অপৰিসমাপ্তি অথবা পৌনঃপুনিক নহয় এটো ইয়াতে নাহে এখন টেবুলত তুমি ইয়াক ভৰাবই নোৱাৰা ঠিক আছে এটো এটা অপৰিমেয় সংখ্যা হয় কিয় হয় আমি গম পাম অলপ পাছতকে এতিয়া চোৱা 0.3333 এনেকে হি লিখি গৈ আছে তো ইয়াতে কিমানটা 3 আছে হেকেটা আকৌ গণনা কৰি তুমি প্ৰত্যেকবাৰে বহিত লিখি থাকিবলৈ অসুবিধা হয় ন হয়নে গতিকে ইয়াক আমি ছুটিকে লিখিব পাৰি নেকি চাব লাগিব তো ছুটিকে লিখাৰ কাৰণে কিছুমান পদ্ধতি আছে ঠিক আছে আমি লিখিব পাৰো যে 0.3 বাৰ 3 বাৰ মানে 3 টো ৰিপিট হৈ আছে যেটো সংখ্যাৰ ওপৰত তুমি এই বাৰ চিহ্নডাল দিয়া সেই সংখ্যাটো ৰিপিট হৈ থকা বুজায় ঠিক আছে অথবা আমি আৰু বেলেগ ধৰণেও লিখিব পাৰো য'ত 3 ৰ ওপৰত আমি এটা ডট দিও সিঙ্গল ডট দিও সেই ডটটো যেটো সংখ্যাৰ ওপৰত থাকে সেই সংখ্যাটো ৰিপিট হৈ থকা বুজায় অথবা সাপ এটা দিও ঠিক আছে নহবা আমি ব্ৰেকেটৰ ভিতৰতো লিখিব পাৰো এতিয়া কোৱাচোন 0.131313 ইয়াতে তুমি বাৰ অথবা ডট কোনটো সংখ্যাৰ ওপৰত দিবা 13 ৰ ওপৰত দিম কাৰণ 13 টো ৰিপিট হৈ আছে ঠিক তেনেকৈ ইয়াতে 1.16666 এনেকে গৈ আছে তো তুমি বাৰ কোনটো সংখ্যাৰ ওপৰত দিবা কেনেকে লিখিবা লিখিলে 1.16 বাৰ মানে এই বাৰটো 1 ৰ ওপৰত নাহে অকল 6 ৰ ওপৰত আহিব কাৰণ 6 সংখ্যাটোহে ৰিপিট হৈ আছে আৰু ইয়াতে চোৱা 3.142857 এই সংখ্যাটো p/q ত লিখিবা নিজে ট্ৰাই কৰিবা তো এই গুটে 6টা সংখ্যাই পুনৰাবৃত্তি হৈ আছে তো আমি বাৰডাল এই গুটে 6টা সংখ্যাৰ ওপৰতে দিব লাগিব ঠিক আছে ইয়াতে তোমালকে জানি থোৱা কোনটো কি কয় 3.142857 এনেকে যেটা সংখ্যাবোৰ লিখি গৈ থাকা সেতুক কয় অধ্যাহাৰ যেতিয়া বাৰেৰে বুজোৱা তাক বাৰ বুলিয়ে কয় অথবা বিন্দুৰে বুজোৱা চোৱা হে লাষ্ট দুটা সংখ্যা ওপৰত বিন্দু দুটা দিছে দেখিছানে তাৰ মানে এই গুটেই কেটা সংখ্যা পুনৰাবৃত্তি হৈ আছে তো তাক কয় বিন্দু আৰু ব্ৰেকেটৰ ভিতৰ লিখিব পাৰা যেটো সংখ্যা ৰিপিট হৈ আছে হেতু হৈছে চন্দ্ৰবন্ধনী অথবা সাপ এটাৰ সহায়ত তুমি লিখিব পাৰা একেটা হৈছে আমাৰ পদ্ধতি যাৰ সহায়ত আমি পৌনঃপুনিক দশমিকবোৰ ছুটিকে লিখিব পাৰো ঠিক আছে এতিয়া কৈছে p/q ৰূপত লিখা 0.5 টো p/q ৰূপত কেনেকে হ'ব আমি জানো 0.5 টো কি আছে দশমিকৰ পিছফালে এটা সংখ্যা আছে এটা অংক আছে সেইকাৰণে আমি 10ৰে হৰণ কৰিছো মানে যদি 0.55 হলে হয় আমি 55ক 1ৰে হৰণ কৰিলো হয় কাৰণ দশমিকৰ পিছফালে দুটা সংখ্যা আছে হয়নে গতিকে 0.5 টো p/q আকৃতিত চোৱা 5/10 য'ত pq অখণ্ড সংখ্যা আৰু q ৰ মান শূন্য নহয় গতিকে আমি লিখিব পাৰো যেটো হ'ব হাফ এটা 0.18 টো কেনেদৰে লিখিবা 18/100 কাৰণ দশমিকৰ পিছফালে দুটা অংক আছিলে তো এটো সৰল ৰূপলে নিব পাৰা 9/50
0.875 টো কি বুলি লিখিবা দশমিকৰ পিছফালে আছে তোমাৰ তিনিটা সংখ্যা 875 by 1000 এইবোৰ সকলোবোৰ হৈছে পৰিসমাপ্তি দশমিক মানে একো পুনৰাবৃত্তি হোৱা নাই কোনোটো অংকৰে এবাৰ 0.777 এনেকেতো গৈয়ে আছে তো দশমিকৰ পিছফালে কেইটা অংক আছে তুমি নাজানাই গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাক কেনেকে লিখিবা p by q ৰূপত যিবোৰ অসমাপ্তি কিন্তু পৌনঃপুনিক দশমিক হয় পৌনঃপুনিক মানে ৰিপিট হৈ থকা 0.2323 এনেকে 2323 কে কি উলায়ে গৈ আছে অথবা 0.26666 কে উলায়ে গৈ আছে তো এনেকুৱা ধৰণৰ সংখ্যাবিলাক তাৰমানে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক সংখ্যাবোৰ কেনেদৰে লিখিবা p by q ৰূপত এতিয়া কৈছে 0.7 বাৰক p by q ৰূপত লিখা ধৰি লৈছো যে আমি x equal to 0.7 বাৰ 0.7 বাৰ মানে 0.777 হেতু লিখি লোৱা ঠিক আছে x মানে যিকোনো মান ধৰিছো আমি 0.7 বাৰৰ মানটো x ধৰি লৈছো যিকোনো হ'ব পাৰে তাৰ কিবা এটা মান থাকিব গতিকে হেতুক আমি ধৰি লৈছো যে x কিবা এটা ইকুৱেল টু এটো 0.7 বাৰৰ সমান বুলি আমি কিবা এটা ধৰি লৈছো ঠিক আছে গতিকে x equal to 0.777 উলাই গৈ থাকিব তো তাক তুমি নাম দিলা সমীকৰণ 1 তাৰ পাছত আমি কি কৰিম চোৱা সমীকৰণ 1ক 10ৰে পূৰণ কৰিম আমি ঠিক আছে দুইফালে পূৰণ কৰিব লাগিব তো x ৰ লগত 10 পূৰণ কৰা আৰু 0.7 ৰ লগতো তুমি 10 পূৰণ কৰা কি হ'ব 10x হ'ব আৰু এফালে 0.777 ৰ লগতে 10 পূৰণ কৰা কি হ'ব কি পাবা হেতু দশমিকটো এটা ঘৰ সোঁফালে আহি যাব পূৰণ কৰিলে সোঁফালে আহি যায় দশমিকটো আৰু হৰণ কৰিলে বাওঁফালে যায় হয়নে 0.77 dot into 10 যদি কৰা তেন্তে এটো কি হ'ব দশমিকটো এটা ঘৰ সোঁফালে যাব তাৰ মানে 7.777 আৰু যদি হৰণ কৰিলা হয় 0.77 by 10 তেন্তে এটো হলে হয় 0. দশমিকটো এটা ঘৰ বাওঁফালে আহিলে হয় তাৰ মানে 0.07 বুজিছা গতিকে এতিয়া কি হ'ব 0.77 ক যদি তুমি 10ৰে পূৰণ কৰা পাবা যে 7.77 dot এতিয়া এটো সমীকৰণ দিয়া আমি নাম্বাৰ দিও 2 নম্বৰ এতিয়া আমাক কিহৰ ভ্যালু লাগে x ৰ ভ্যালুটো লাগে মানে p by q আকৃতি p by q আকৃতিত উলাব হলে আমি কি কৰিম এই দুটা সমীকৰণ x ৰ মানটো উলিয়াবলে আমি বিয়োগ কৰি চাও হয়নে 1 নম্বৰ সমীকৰণটো আমি 2 নম্বৰ সমীকৰণৰ পৰা বিয়োগ কৰি চাও তেতিয়া কি হ'ব এই পিছৰ দশমিক কেটা নাইকিয়া হৈ যাব হয়নে আমাক দিগদাৰ কোনে কৰি আছে এই পিছৰ দশমিক কেটাই মানে দশমিকৰ পিছৰ অংক কেটা যিকেটা শেষ হোৱা নাই বাৰে বাৰে ৰিপিট হৈ আছে সেই অংক কেটা আমাক দিগদাৰ কৰি আছে হেতু কাৰণে আমি এই দশমিকটো p by q ত লিখিব পাৰা নাই মানে গতিকে আমি কি চাইছো যে এই দশমিকৰ পিছৰ অংক কেটা কেনেবাকে নাইকিয়া কৰিব পাৰি নেকি গতিকে নাইকিয়া কৰিবলে হলে আমি কি কৰিব লাগিব সমীকৰণ 1 টোক 2 পৰা বিয়োগ কৰিব লাগিব তেতিয়া চোৱা দশমিকৰ পাছৰ অংক কেটা নাইকিয়া হৈ যাব বাওঁফালে থাকিব 10x - x যেটো হ'ব 9x আৰু এটো 7.77 dot minus 0.777 dot তো কি পাবা ইয়াতে 7 পালো আমি
মানে দশমিকৰ পিছৰ অংককেইটা আমি নাইকিয়া কৰিলো গতিকে এতিয়া x ৰ মান কি পাম আমি 7/9 বুজি পালা 0.7 বাৰক p/q ত আমি কেনেকৈ লিখিলো 7/9 ঠিক তেনেকৈ 23 বাৰ এটুকু লিখিব পাৰো আমি তাৰ আগতে তোমালোকৰ এটা প্ৰশ্ন আহিছে কৈছে 0.666 p/q আকাৰত লিখা এটু p/q আকাৰত লিখিলে কি হ'ব ঠিক আছে পাৰিবানে এটু ডট 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 থাকিব এ 666 ডট 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 আছে ঠিক আছে চাৰিটাতে শেষ হৈ যোৱা নাই তো ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কৰি চোৱাচোন তোমালোকৰ ওচৰত 40 সেকেন্ডৰ সময় আছে তোমালোকৰ সময় শেষ হ'ল কি উত্তৰ পালা বি অপচনটো পাইছানে 2/3 3ক 2 ৰে হৰণ কৰি চাবা কি পাবা দুটা পদ্ধতিৰে কৰি চাবা এটো 3ক 2ক 3 ৰে হৰণ কৰি চাবা কি পোৱা আৰু এই মাত্ৰ আমি যেনেকৈ উলিয়ালো p/q হেমতেও কৰি চাবা ঠিক আছে তো এতিয়া 0.23 বাৰক কৰিব পাৰিবা আগৰ দৰে আমি কি চাব লাগিব দশমিকৰ পিছফালে 23 টো পুনৰাবৃত্তি হৈ আছে তো যেটোৰ কাৰণে আমাৰ প্ৰবলেম হৈ আছে আমাৰ p/q আকৃতি নিৰ্ণয় কৰা মানে গতিকে আমি চাব লাগিব যে দশমিকৰ পিছৰ এই সংখ্যা কেইটা কেনেবাকে নাইকিয়া কৰিব পাৰি নেকি এখানে তোমালোকে এটা কথা মন কৰিব পাৰা যেতিয়া দশমিকৰ পিছফালে এটা অংক থাকে এটা অংক ৰিপিট হৈ থাকে ঠিক আছে তেতিয়া 10 ৰে পূৰণ কৰা আৰু ইয়াত আছে দশমিকৰ পিছফালে দুটা অংকই ৰিপিট হৈ আছে গতিকে আমি 100 ৰে পূৰণ কৰিম তো তোমালোকে এটো দুই ধৰণে কৰিব পাৰা প্ৰথমত 10 ৰে পূৰণ কৰি চাব পাৰা হেতু হ'ব কি হ'ব 10x to 10x equal to 2.323232 মানে তাৰ পাছত আকৌ একক 100 ৰে পূৰণ কৰি চাব পাৰা ঠিক আছে কি হ'ব 100x মানে 100 ৰে পূৰণ কৰিলে হ'ব 100x ইফালে কি হ'ব 0.2323 যদি 100 ৰে পূৰণ কৰা দুটা ঘৰ সোঁফালে আহিব দশমিকটো মানে গতিকে 23.23 23 23 গৈ থাকিব তো এতিয়া আমি কি কৰিম দশমিকৰ পিছৰ অংকবোৰ নাইকিয়া কৰিবৰ কাৰণে কোনটোৰ পৰা কোনটো সমীকৰণ বিয়োগ কৰিম কোৱাচোন দশমিকৰ পিছৰ অংকবোৰ একে হ'ব লাগিব তেতিয়াহে শূন্য হ'ব গতিকে আমি ধৰি লোৱা একক বিয়োগ কৰিলো কৰ পৰা 3 ৰ পৰা মানে তেতিয়া কি হ'ব চোৱা 100x minus x যেটো হ'ল আমাৰ 99x equal to 23.0 বা একো নাই গতিকে x equal to হ'ব 23/99 বুজিলা গতিকে 0.23 বাৰক p/q আকৃতিত দেখিলে হ'ব 23/99 এখিনতে এটা কথা মন কৰা আমি উলিয়ালো 0.7 বাৰ equal to 7/9 মন কৰা 7 টো একে আছে দশমিকৰ পিছফালে এটা অংক আছে
গতিকে ইয়াত এটা 9 আহিছে 0.23 বাৰ ওপৰৰ সংখ্যাটো 23 আছে কিন্তু তলত দুটা 9 আহিছে কিয় কাৰণ দশমিকৰ পিছফালে দুটা অংকৰ পুনৰাবৃত্তি ঘটিছে ইয়াতো একে ধৰণে চোৱা 437 এটো যদি নিজে কৰি চোৱা তোমালোকে আৰু তলত আহিছে তিনিটা 9 তো ইয়াৰ পৰা আমি এটা কথা বুজিলো নে কি বুজিছা বাৰু এনেকুৱা সংখ্যা যদি দিয়া থাকে তেন্তে কব পাৰিবা নাই কি হ'ব এই ইমান পদ্ধতিটো নকৰাকৈ গতিকে এটো হৈছে পৌনঃপুনিক দশমিক সংখ্যা লিখাৰ এটা উপায় হয়নে এতিয়া 0.6 বাৰ কেনেকৈ লিখিবা এটো p/q কোৱা সোনকালে very good 6/9 0.63 বাৰ এটো কেনেকৈ লিখিবা very good 63/99 ঠিক আছে এতিয়া আকৌ আমাৰ অলপ বেলেগ ধৰণৰ সংখ্যাবোৰ আহিছে তলত দিয়া সংখ্যাবিলাক 0.5 বাৰ 0.52 বাৰ এই চাৰিটা সংখ্যা 0.341 41 ৰ ওপৰত বাৰটো আছে তাৰ পাছত 0.2518 চাৰিটা সংখ্যায়ে পুনৰাবৃত্তি হৈ আছে গতিকে এনে ধৰণৰ সংখ্যাবিলাক আমি কেনেকৈ লিখিম p/q ৰূপত So 0.5 বাৰ তো আমি 5 টো আনিলো হয়নে ইয়াৰে 5 টো আনিলো আৰু দশমিকৰ পিছফালে এটা সংখ্যা আছে তো তলত থাকিব 9 হয়নে একে 0.7 বাৰটো যেনেকৈ কইলো 7/9 0.5 বাৰটো 5/9 0.3 বাৰটো 3/9 একে ধৰণে কোৱা 0.52 বাৰটো কি হ'ব 52 বাই কি হ'ব 99 মানে 52 বাই 99 0.341 ইয়াতে বাৰটো মন কৰা তিনিটা সংখ্যাৰে ওপৰত আছে যদি অকল 41 ৰ ওপৰত থাকে তেতিয়া বেলেগ হ'ব আকৌ হেতু আমি শিকিম এটো কি লিখিবা 341 বাই তিনিটা 9 মানে তাৰ পাছত 0.2518 বাৰ এটো কি লিখিবা 2518 বাই চাৰিটা 9 হয়নে নে পাঁচটা 9 চাৰিটা 9 2518 বাই চাৰিটা 9 বুজি পালা এনেকুৱা সংখ্যা দিয়া থাকিলে p/q ৰূপত পাৰিবানে লিখিবলে ঠিক আছে গতিকে আমি অহা ক্লাছত 0.2518 বাৰ এনেকুৱা সংখ্যাবোৰ শিকিলো অহা ক্লাছত আমি শিকিম যদিহে বাৰটো দশমিকৰ পিছফালৰ গোটেইকেইটা অংকৰ ওপৰত যদি নাথাকি দুটা বা পিছৰ তিনিটাৰ ওপৰত থাকে তেতিয়া আমি p/q কেনেকৈ লিখিম ঠিক আছে তো আজি যিখিনি পঢ়িলা সেইখিনি গৈ ঘৰত আকৌ এবাৰ ভালকে প্ৰেক্টিস কৰিবা ঠিক আছে সমীকৰণ উলিয়াই যে লিখিছিলো সেইখিনিও প্ৰেক্টিস কৰিবা লগতে এনেকুৱা ধৰণৰ সংখ্যাবিলাক p/q আকৃতিত লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পঢ়ি থাকিবা নহলে পাহৰি যাবা ঠিক আছে Thank you.